আপুনি জানেনে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? ব্ৰহ্মপুত্ৰ নদী ছেমায়ুংডং হিমবাহৰ পৰা উৎপত্তি হৈছে। ছেমায়ুংডং হিমবাহ তিব্বতৰ মানস সৰোবৰ হ্ৰদৰ ওচৰত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীক তিব্বতত চেম্পু নদী বুলি জনা যায়। এই নদী অৰুণাচল প্ৰদেশৰে ভাৰতত প্ৰৱেশ কৰিছে। অৰুণাচল প্ৰদেশত এই নদীক দিহাং বা চিয়াং নামেৰে জনা যায়। ই অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা অসমত প্ৰৱেশ কৰিছে। অসমত দিবাং আৰু লুইতৰ লগত লগ হৈ ই ব্ৰহ্মপুত্ৰ নামেৰে অসমৰ মাজেৰে বৈ গৈছে। অসমত উত্তৰ দিশৰ পৰা সোৱণশিৰি, জীয়াভৰলী, চম্পাৱতী, পাগলাদিয়া, মানস, সোণকোক উপনদী আৰু দক্ষিণৰ পৰা ধনশিৰি, কপিলী, বুঢ়ীদিহিং, দিখৌ উপনদী আহি ব্ৰহ্মপুত্ৰ নদীত লগ লাগিছে। ই ধুবুৰী জিলাৰ পৰা বাংলাদেশত প্ৰৱেশ কৰিছে। বাংলাদেশত ছিকিমৰ পৰা বৈ অহা ৩০টা উপনদী ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে। মনত ৰাখিব, বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নদী নামেৰে জনা যায়। গংগা নদী, যাক বাংলাদেশত পদ্মা নামেৰে জনা যায়, আৰু মেঘনা নদীৰ লগত লগ হৈ ই বংগোপসাগৰ বে অৱ বেংগলত পৰিছে। এই নদীৰ উৎপত্তিস্থল তিব্বতৰ পৰা বে অৱ বেংগললৈকে প্ৰায় ২৯০০ কিলোমিটাৰ অতিক্ৰম কৰিছে। মনত ৰাখিব, ব্ৰহ্মপুত্ৰ আৰু গংগা নদী লগ লাগি পৃথিৱীৰ বৃহত্তম বদ্বীপৰ সৃষ্টি কৰিছে, যাক সুন্দৰবন নামেৰে জনা যায়।